ভাগৱতৰে সাধু। এজন মানুহ গৈ আছিলে পথাৰেদি, যাওঁতে যাওঁতে হঠাতে দেখা পালে এটা বাঘ। তেতিয়া সি বাঘৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব এইটোকে উপায় চিন্তা কৰি গৈ 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 এজোপা গছ দেখিলে, গছত সি জাপ মাৰি দিলে। গছডালকে সাৱটি ধৰি কিছু সময় সি নিশ্চিন্ততাৰে কাল কটাইছে। কিন্তু অকণমান পিছতে সি তললৈ মূৰ কৰি দেখিলে যে যিটো বাঘৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সি গছত উঠিছিলে, সেই বাঘটো গৈ গছডালৰ তলতে ৰৈ আছে। তেতিয়া সি ভাবিলে, কিবা কাৰণত যদি বাঘটোও জাপ মাৰি দিয়ে মোৰ অৱস্থা কি হ'ব পাৰে। তেতিয়া সি ভাবিলে নিশকতীয়া হ'লেও গছডালত থকা লতাডালকে সি পৰমাশ্ৰয় বুলি ভাবি লতাডালত ওলমি দিলে। লতাডালত ওলমি কিছু সময় থকাৰ পিছতে তললৈ মূৰ কৰি দেখিলে এইবাৰ দেখোন তাতোতকৈ ভয়ানক কাণ্ড। সি যিডাল লতাত ওলমি আছে তাৰ তলতে আছে এটা প্ৰকাণ্ড কুঁৱা। কুঁৱাটোৰ ভিতৰত আছে এটা অজগৰ। মুখ মেলি অজগৰে খাপ বাই আছে। তাতোতকৈ তাক হতাশগ্ৰস্ত কৰি মানুহজনক এনেকুৱা এটা এইবাৰ অৱস্থাৰ সৃষ্টি কৰা হ'ল, সি যিডাল লতাত ওলমি আছিলে এটা নিগনিয়ে কুটিবলৈ আৰম্ভ কৰিছে। সি তেতিয়া ভাবিছে, যদি সঁচাকৈ নিগনিডালে লতাডাল কুটি দিয়ে, হয় মই অজগৰৰ মুখত পৰিম, কুঁৱাত পৰিম, নহয় মই বাঘৰ মুখত পৰিম। মোৰ কি অৱস্থা সৃষ্টি হ'ব। এনেকৈ ভাবি থাকোঁতে সি হাবা কাবা কৰি আছে, মুখখন মেলি আছে। তেনেকৈ থকা অৱস্থাত এজনী চৰায়ে ঠোঁটত মৌ ৰস লৈ গৈছিলে। সি মুখ মেলি থাকোঁতে সেই ওপৰেদি যোৱা চৰাইজনীৰ ঠোঁটৰ মৌ দুটোপাল তাৰ জিভাত পৰিলে। জিভাত পৰাৰ লগে লগে এই বাঘৰ ভয়, অজগৰৰ ভয়, নিগনিৰ ভয় পাহৰি গ'ল। এইখনেই হৈছে আমাৰ সংসাৰ। এই যে মানুহটো যে দৌৰিছে সেয়াই হৈছে জীৱাত্মা। এই যে বাঘটো পৰা পৰিত্ৰাণ পাবৰ কাৰণে সি উপায় বিচাৰিছিলে, সেই বাঘটোৱে হৈছে বাসনাৰূপী বাঘ, যি বাসনাই মানুহক অনবৰতে খেদি ফুৰিছে। এই যে অজগৰটো দেখিলে কুঁৱাৰ মাজত, সেইটোৱে হৈছে বিষয়ৰূপী অজগৰ। বিষয়ে মানুহক কেৱল গিলিবলৈ চেষ্টা কৰি আছে। কুঁৱাটো যে দেখিলে সেইটোৱে হৈছে আমাৰ উদৰটো। আৰু সেই যে গছজোপা আমাৰ মানুহৰ লম্বমান শৰীৰটো। আৰু যে লতাডালত ওলমি দিছিলে সেই লতাডালে হৈছে জীৱনৰ আয়ুস ৰেখা। আৰু যে নিগনি, যি নিগনিয়ে লতাডাল কুটিবলৈ আৰম্ভ কৰিছিলে, সেই নিগনি আমাৰ এটা নহয়, 6টা। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য। এই 6টা নিগনিয়ে প্ৰকৃতাৰ্থত কোটি 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 জীৱনৰ আয়ুস ৰেখা চুটি কৰিব পাৰে। যদি প্ৰকৃতাৰ্থত মানুহ সাৱধানী হয়, ৰিপুবিলাকৰ হাতত দেহ প্ৰাণ মন সমৰ্পণ নকৰে, তেতিয়াহ'লে তেওঁ হয়তো জীৱনৰ পূৰ্ণায়ুস লাভ কৰিব পাৰে। আৰু এই সংসাৰ ভয়ৰ পৰা মুক্ত হ'বৰ কাৰণে আমাক লাগিব আধ্যাত্মিক চিন্তা। তেতিয়াহে আমি এই সংসাৰ ভয়ৰ পৰা, নিগনি ভয়, বাঘৰ ভয়, সৰ্পৰ ভয়, এই সকলোৰ পৰা আমি মুক্ত হ'ব পাৰিম। আৰু এই আধ্যাত্মিক চিন্তাৰ মূল মন্ত্ৰই হৈছে নাম। এই যেতিয়া আমি নামৰ আশ্ৰয় ল'ম, সেই নামৰ যোগেদি সংসাৰ ধৰ্মত আমি উত্তীৰ্ণ হৈ আমি
সুখেৰে বৈকুণ্ঠ লাভ কৰিব পাৰিম। সেইকাৰণে কোৱা হৈছে ভকতি কৰিয়া সংসাৰ তৰিয়া সুখে বৈকুণ্ঠ চলয়। এই নাম ল'বলৈ হ'লে আমাক ভক্তি লাগিব। গতিকে ভক্তিৰে নামাশ্ৰয়ী হৈ সংসাৰ বৃক্ষত আৰোহণ কৰি আমি সুখেৰে বৈকুণ্ঠলৈ গতি কৰিব পাৰোঁ। এয়াই হৈছে নাম ধৰ্মৰ উদ্দেশ্য, এয়াই হৈছে নাম ধৰ্মৰ লক্ষ্য। আৰু এই নাম ধৰ্মৰ যোগেদি সঁচা অৰ্থত আমাৰ জীৱনটো কৃতাৰ্থ কৰিব পাৰোঁ। এইখিনি কথাৰেই আমাৰ কথাখিনি সামৰণি মাৰিছোঁ। ইয়াৰ পিছত যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে উত্থাপন কৰিব, উত্তৰ দিবলৈ চেষ্টা কৰিম। নমস্কাৰ। আমি কীৰ্তনত এফাকি পাইছিলোঁ, ছয় চক্ৰ চিন্তে যিটো তেওঁ মৃত্যু হয় নাই বুলি কৈছে। সেইখিনি আমি কীৰ্তন কৰিছোঁ যদি শৰীৰত তিনি নাৰী আছে, ইৰা, পিংগলা, সুষুম্না। আৰু সেই তিনি নাৰীক আমি তিনিখন নদীৰ লগত তুলনা কৰোঁ। এই তিনিখন নদী হ'ল, আপোনালোকে জানে চাগে, অলপতে যে কুম্ভ মেলা হৈছিলে প্ৰয়াগৰ, যাক ত্ৰিবেণী সংগম বুলি কৈছে, গংগা, যমুনা, সৰস্বতী। এই তিনি নদীৰ সমাহাৰ স্থলেই হৈছে ত্ৰিবেণী সংগম। ত্ৰিবেণীযুক্ত যিটো সংগম, সেই অৰ্থত ত্ৰিবেণী বুলি কৈছে। আমাৰ শৰীৰত এই যে ইৰা, পিংগলা, সুষুম্না নাৰী আছে, এই তিনি নাৰীক আমি আকৌ কৈছোঁ গংগা, যমুনা, সৰস্বতীৰ লগত তুলনা কৰিছোঁ। আৰু তাৰ ত্ৰিবেণী সংগম হৈছে হৃদয় চক্ৰ। সেই হৃদয় পদ্মত আমি ভগৱন্তক বহুৱাই আৰাধনা কৰোঁ। কিন্তু তাৰ মাজতে আমাৰ জীৱাত্মাক আমি ব্ৰহ্মৰ লগত স্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ। আজিকালি ৰামদেৱে বা বিভিন্ন ঋষিমুনিয়ে কৈ আছে, ইমানবাৰ কপালভাতি কৰা, ইমানবাৰ অনুলোম বিলোম কৰা, সেইটো প্ৰাণায়াম হ'ব, শৰীৰ ৰক্ষা হ'ব, মনৰ ভাৰসাম্যতা ৰক্ষা হ'ব। কিন্তু কেৱল সেয়াই প্ৰাণায়ামৰ উদ্দেশ্য নহয়। নিয়মিতভাৱে যেতিয়া আপুনি শ্বাস প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰিব, তাৰ গতিত উপনীত হ'ব, আপুনি ব্ৰহ্মক লাভ কৰিব। আৰু সেইকাৰণেহে প্ৰাণায়াম কৰিবলৈ কৈছে। সেই আমাৰ যে তিনি নদী আছে, এই তিনি নদীত সঁচা আমাৰ দুটা মাছ ঘূৰি থাকে। এটা উশাহ লোৱা, এটা উশাহ ত্যাগ কৰা। এই দুটাক মাছ বুলি কোৱা হৈছে। আৰু যেতিয়া আমি মাছ দুটাক এটা কৰিব পাৰিম, তিনিখন নদীৰ ঠাইত এখন নদী কৰিব পাৰিম, তেতিয়া আমি সঁচাকৈয়ে ব্ৰহ্মৰন্ধ্ৰত প্ৰৱেশ কৰিব পাৰিম। সেই আমাৰ তেখেতে কীৰ্তনত দিয়া উদাহৰণেৰে ক'ব খুজিছোঁ। শৰীৰত সৎচক্ৰ আছে, নাভিৰ তলত মূলাধাৰ, তাৰপিছত স্বাধিষ্ঠান, তাৰপিছত মণিপুৰক, তাৰপিছত অনাহুত, তাৰপিছত বিশুদ্ধ, ভ্ৰুৰ মধ্যত আছে আজ্ঞাচক্ৰ। এই দুটা মাছৰ ঠাইত এটা মাছ কৰি, তিনিখন নদীৰ ঠাইত এখন নদী কৰি, আপুনি সুষুম্না নাৰীয়েদি, সৰস্বতী নদীয়েদি যেতিয়া আপুনি সেই এটা মাছক সোমোৱাই লৈ আহিব, সেয়ে হ'ব জীৱাত্মাৰ পৰিচয়। আৰু সেই জীৱাত্মাই গৈ এই সৎচক্ৰ ভেদ কৰি আমাৰ শৰীৰৰ অধোভাগ হৈ যি সহস্ৰপদ্ম মণিকৰ্ণিকা আছে, তাতেই ব্ৰহ্ম আছে। সেই ব্ৰহ্মৰ লগত যেতিয়া আপুনি জীৱাত্মাক সংযোগ কৰিব, তেতিয়াই আপুনি ব্ৰহ্মৰ সান্নিধ্য লাভ কৰিব। এয়াই হৈছে সৎচক্ৰৰ মূল কৰ্তব্য। এইদৰে সৎচক্ৰ ভেদ কৰি যদি সঁচাকৈ আপুনি ব্ৰহ্মক চিন্তা কৰিব পাৰে, তাত মনটো সংযোগ কৰিব পাৰে, আপোনাৰ এই পদফাকিয়ে ক'বৰ দৰে সকলো সংশয় ছেদ কৰি দিব। আৰু কি বুলি কৈছিলে কৰ্মবন্ধন কি আছিলে ঘোষাভাগী জন তেওঁৰ সেইটো সাধাৰণ মৃত্যুৰ লগত তুলনা কৰিব নোৱাৰি।
তেওঁ মানে যেতিয়া ব্ৰহ্মক লাভ কৰিব তেওঁ মৃত্যুক অতিক্ৰম কৰি যাব। গতিকে সেই সৎচক্ৰৰ উদ্দেশ্যটো হৈছে জীৱাত্মাক পৰমাত্মাৰ লগত সংযোগ কৰোঁতে সৎচক্ৰ ভেদ কৰি যাব লাগিব। আৰু তেনে চিন্তাত উপনীত হোৱাজন তেওঁৰ কোনো সংসাৰৰ ভয় থাকিব নোৱাৰে আৰু তেওঁ কৰ্মবন্ধনৰ পৰাও মুক্ত হ'ব পাৰে আৰু তেওঁৰ সেইটো সাধাৰণ মৃত্যু বুলি গণ্য কৰিব নোৱাৰে। হ'বনে?